মৰমৰ দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আমি আজি বৃত্ত সম্বন্ধীয় কালি অধ্যায়ৰ দ্বিতীয় খণ্ডলৈ আহিছোঁ। ইয়াৰে দ্বিতীয় খণ্ডত আমাৰ প্ৰথমতে লাগিব বৃত্ত কলা আৰু বৃত্ত খণ্ড। এই দুটাৰ কালিৰ বিষয়ে আমি অলপ আলোচনা কৰি লওঁ। ইয়াতে দুটা চিত্ৰ অংকন কৰাই আছে, তোমালোকে চাই লোৱা। এইটো এটা অকেন্দ্ৰীয় বৃত্ত। ইয়াতে যদি বৃত্তটোৰ ব্যাসাৰ্ধই যদি দুটা ভাগত ভাগ কৰে, তেতিয়াহ'লে আমি এই সৰু ভাগটোক কম গৌণ বৃত্ত কলা বা মাইনৰ ছেক্টৰ, আৰু যিটো ডাঙৰ খণ্ড আছে এইটোক কম আমি মুখ্য বৃত্ত কলা। ঠিক তেনেদৰে এই অকেন্দ্ৰীয় বৃত্তটোক যদি এডাল জীয়াই যদি দুটা ভাগত ভাগ কৰে, তেতিয়াহ'লে যি দুটা খণ্ড উৎপন্ন হ'ব তাৰে সৰু খণ্ডটোক আমি কম গৌণ বৃত্ত খণ্ড বা মাইনৰ ছেগমেণ্ট, আৰু যিটো ডাঙৰ খণ্ড আছে এইটোক কম আমি মুখ্য বৃত্ত খণ্ড বা মেজৰ ছেগমেণ্ট। এতিয়া ইয়াতে এটা থিতা কোণ উৎপন্ন হ'ব, আৰু এই আটাইকেইটা অংশৰে আমি কালি নিৰ্ণয় কৰিব পাৰোঁ। যেনে এইটো হৈছে গৌণ বৃত্ত কলা, এইটো মুখ্য বৃত্ত কলা, এইটো গৌণ বৃত্ত খণ্ড আৰু এইটো মুখ্য বৃত্ত খণ্ড। এতিয়া বৃত্তৰ কালিৰ লগতে আমি এই আটাইবোৰ অংশৰ কালি কি ধৰণে নিৰ্ণয় কৰিম, ইয়াৰ কাৰণে বহুতকেইটা আমাক ফৰ্মুলা দিয়াই আছে কিতাপত। এতিয়া আমি প্ৰথমতে এই ফৰ্মুলা কেইটা আলোচনা কৰি লওঁ। এইটো এটা অকেন্দ্ৰীয় বৃত্ত, ইয়াতে দুডাল ব্যাসাৰ্ধ, আৰু এইটো ব্যাসাৰ্ধ দুটাত উৎপন্ন কৰা কোণ হৈছে থিতা। এডাল জীয়া অংকন কৰিছো। এতিয়া আমি দেখা পাইছো যে ইয়াতে কেইবাটাও খণ্ড উৎপন্ন হৈছে, গতিকে এই আটাইকেইটা খণ্ড উলিওৱাৰ ফৰ্মুলা আছে। আমি এই ফৰ্মুলা কেইটা আলোচনা কৰি লওঁ। প্ৰথমতে OAPB, গতিকে এইটো হৈছে গৌণ বৃত্ত কলা, কাৰণ ব্যাসাৰ্ধ দুটাই উৎপন্ন কৰা অংশ। গতিকে প্ৰথমতে বৃত্ত কলা OAPB ওর কালি ইকুয়াল টু থিটা বাই 360 ইন্টু পাই r স্কয়ার। আর হৈছে বৃত্তৰ ব্যাসাৰ্ধ। তাৰপিছত আমাৰ এইটো হৈছে এই বৃত্ত কলা উৎপন্ন কৰা বৃত্ত খণ্ড। গতিকে এই বৃত্ত খণ্ডৰ কালিটো নিৰ্ণয় কৰোঁ, বা এইটো এটা APB চাপ, এই চাপটোৰ কালি নিৰ্ণয় কৰিম। এতিয়া আমি এই বৃত্ত কলাৰ কালি যে উলিয়াইছো, এইটো হৈছে গৌণ বৃত্ত কলা। যদি গৌণ বৃত্ত কলা হয় তেতিয়াহ'লে আমি অকল বৃত্ত কলাই লিখো, আৰু যেতিয়া মুখ্য বৃত্ত কলা উলিয়াম এইটো আমি লিখি লওঁ। মুখ্য বৃত্ত কলা হ'ব OAQBA, OAQBO। এইটো কি হ'ব, গোটেই বৃত্তৰ কালিৰ পৰা বৃত্ত কলাৰ কালিটো মাইনাছ হ'ব।
এতিয়া বৃত্তখণ্ডৰ কালি উলিয়াম APB বৃত্তখণ্ড। এইটো ওলাব বৃত্তকলাৰ কালিৰ পৰা ত্ৰিভুজৰ কালিটো মাইনাছ, গতিকে OAPBO বৃত্ত কলাৰ কালি মাইনাছ কালি ট্ৰাইংগল OAB। ঠিক তেনেদৰে এতিয়া আমি যদি মুখ্য বৃত্তখণ্ডৰ কালি উলিয়াও, মুখ্য বৃত্তখণ্ড হ'ব AQBA। AQBA কি হ'ব? বৃত্তৰ কালি মাইনাছ বৃত্তখণ্ডৰ কালি বা গৌণ বৃত্তখণ্ডৰ কালি। গৌণ বৃত্তখণ্ড মানে APB। এতিয়া ইয়াৰ উপৰি আমি বৃত্তখণ্ডৰ কালি ইমান দীঘলীয়াকৈ নুলিয়াই, যদি অকল বৃত্তখণ্ডৰ কালি নিৰ্ণয় কৰিব লাগে তেতিয়াহ'লে অকল এটা ফৰ্মুলা ইউজ কৰিম আমি। theta by 360 into pi minus sin theta by 2 cos theta by 2 whole bracket r square। এই খণ্ডটোত আমাৰ আটাইকেইটা সমস্যা সমাধান কৰাৰ কাৰণে এই গোটেইকেইটা অনুশীলনীৰ প্ৰশ্নবিলাক সমাধান কৰিম, তোমালোকে চাই যাবা। ছিক্স সেন্টিমিটাৰ ব্যাসাৰ্ধযুক্ত এটা বৃত্তৰ বৃত্তকলা নিৰ্ণয় কৰিব লাগে। বৃত্তৰ কোণ দিয়া আছে 60 ডিগ্ৰী। ব্যাসাৰ্ধ 6 সেন্টিমিটাৰ আৰু এংগলটো 60 ডিগ্ৰী। দিয়া আছে থিটা কিমান হ'ব 60 ডিগ্ৰী আৰু ব্যাসাৰ্ধ r ইকুৱেল টু 6 সেন্টিমিটাৰ। এতিয়া আমাক উলিয়াব দিছে বৃত্তকলাৰ কালি। আমি ইতিমধ্যে লিখা ফৰ্মুলা কেইটা ইউজ কৰিম। থিটা বাই 360 ইনটু পাই r স্কয়াৰ। থিটা আছে 60 by 360 into 22/7, radius আছে 6 into 6, 0 0 cancel যাব, 6 এৰে 36 6 আৰু এটা 6 যাব, গতিকে কিমান হ'ব 132/7 সেন্টিমিটাৰ স্কয়াৰ। এবাৰ 2 নম্বৰটোলৈ আহিছো। 22 সেন্টিমিটাৰ পৰিধিযুক্ত এটা বৃত্তৰ এটা চকৰ কালি নিৰ্ণয় কৰিব লাগে। গতিকে চক বুলি কোৱাৰ লগে লগে আমাৰ থিটা হ'ব 90 ডিগ্ৰী। এইটো এটা ও কেন্দ্ৰীয় বৃত্ত, আমাৰ পৰিধি দিয়া আছে 22 সেন্টিমিটাৰ। গতিকে ধৰা হ'ল
বৃত্তটোৰ ব্যাসাৰ্ধ r সেন্টিমিটার। এতিয়া পৰিধি দিয়া আছে 22 সেন্টিমিটার। পৰিধিৰ সূত্ৰ 2 পাই r ইকুয়াল টু 22 কিমান হ'ব 2 ইনটু 22/7 ইনটু r ইকুয়াল টু 22 গতিকে 22 কেনসেল যাব r ইকুয়াল টু কিমান হ'ব 7/2 সেন্টিমিটার। এতিয়া আমি চকৰ কালি উলিয়াম ইয়াত থিটা হ'ব ইয়াত থিটা ইকুয়াল টু 90 ডিগ্ৰী। সো গতিকে ফৰ্মুলাত বহাই দিয়া কালি ইকুয়াল টু theta by 360 into pi r square 90 by 360 into 22/7 radius আছিল 7/2 গতিকে দুটা 7/2 0 0 9 এৰে 4 7 7 cancel 2 ৰে 22 11 গতিকে 77/8 centimeter square 77/8 centimeter square। এবাৰ আমি মিনিটৰ কাটাডালৰ দৈৰ্ঘ্য 14 সেন্টিমিটার। 5 মিনিটত ঘড়ীৰ কাটাডালৰ দ্বাৰা ঘূৰণৰ কালি নিৰ্ণয় কৰা। গতিকে কাটাডালৰ দৈৰ্ঘ্যৰ হিচাপ 14 সেন্টিমিটার তাৰমানে r ইকুয়াল টু 14 সেন্টিমিটার। তার পিছত দিছে 5 মিনিটত ঘড়ীৰ কাটাডালৰ দ্বাৰা ঘূৰ্ণনৰ কালি। গতিকে থিটা ইকুয়াল টু আমাৰ কিমান হ'ব 30 ডিগ্ৰী। এটা থিটা ইকুয়াল টু 30 ডিগ্ৰী কেনেকৈ হ'ল 5 মিনিট দিয়া আছে 1 মিনিটত কিমান ডিগ্ৰী 1 মিনিটত 6 ডিগ্ৰী। এইটো 60 মিনিটত 360 ডিগ্ৰী। এই ফৰ্মুলাটো ইউজ কৰি আমি এটো উলিয়াব পাৰো 60 মিনিটত 360 1 মিনিটত হ'ব 6 ডিগ্ৰী। গতিকে আমাৰ কোৱেশ্চনত দিয়া আছে 5 মিনিট গতিকে 30 ডিগ্ৰী। এতিয়া আমি কালি নিৰ্ণয় কৰিম আগৰ দৰে হ'ব কালি ইকুয়াল টু theta by 360 into pi r square 30 by 360 into 22/7 14 into 14 0 0 3 रे 12 7 रे 14 of 2 times 2 रे 12 of 6 আকৌ 2 रे to 3 into 7 গতিকে কিমান হ'ব এটো 154/3 সেন্টিমিটার। পিছৰ সমস্যাটোলৈ আহিছো 4 নম্বৰ 10 সেন্টিমিটার ব্যাসাৰ্ধযুক্ত এটা বৃত্তৰ এডাল জিআই কেন্দ্ৰত সমকোণ উৎপন্ন কৰে। গতিকে গৌণ বৃত্তখণ্ড ইয়াতে গৌণ বৃত্তখণ্ড APB আৰু মুখ্য বৃত্তকলাৰ কালি উলিয়াব লাগে মানে এইটো মুখ্য বৃত্তকলা OAQBO। গতিকে প্ৰথমতে আমি বৃত্তকলাৰ কালি উলিয়াম। গতিকে দিয়া আছে r ইকুয়াল টু 10 সেন্টিমিটার থিটা ইকুয়াল টু 90 ডিগ্ৰী। বৃত্তকলা OAPBO কালি কি হ'ব theta by 360 into pi r square theta 90 by 360 into 22/7 radius 10 into 10 0 0 9 रे 36 of 4
2 এটো 11 2 रे 5 11 into 5 55 550 by 7 equal to 78.5 centimeter square. এতিয়া ত্রিভুজৰ কালি উলিয়াম কালি ট্রায়াঙ্গল OAB equal to half into OA into OB. এইটো 10 centimeter গতিকে half into 10 into 10 equal to 50 centimeter square. এতিয়া আমাক লাগে বৃত্তখণ্ড APB ৰ কালি বৃত্তখণ্ড APB ৰ কালি গতিকে আমি ইতিমধ্যে উলিয়াইছো যে OAPB ও বৃত্তকলাৰ কালি 78.5 মাইনাস এই ত্রিভুজৰ কালিটো মাইনাস 50 সেন্টিমিটার স্কয়ার ইকুয়াল টু কিমান পাম 28.5 সেন্টিমিটার স্কয়ার এটো পালো আমি APB বৃত্তখণ্ডৰ কালি এতিয়া আমাক লাগে মুখ্য বৃত্তকলাৰ কালি মুখ্য বৃত্তকলাৰ কালি উলিয়াৰ কাৰণে আমি প্ৰথমতে বৃত্তৰ কালি উলিয়াম এটা দুটা আছে এটো 2 নম্বৰ বৃত্তৰ কালি ইকুয়াল টু pi r square গতিকে 3.14 into 10 into 10 equal to 314 centimeter square. এতিয়া গোটেই বৃত্তৰ কালিৰ পৰা আমি যদি গৌণ বৃত্তকলাৰ কালিটো মাইনাস কৰি দিও আমি মুখ্য বৃত্তকলাৰ কালি পাম therefore মুখ্য বৃত্তকলা OAQBO ওর কালি ইকুয়াল টু গোটেই বৃত্তৰ কালি কিমান 314 মাইনাস এটো বৃত্তকলাৰ কালি কিমান আছিল 78.5 সেন্টিমিটার স্কয়ার ইকুয়াল টু কিমান হ'ব 235.5 সেন্টিমিটার স্কয়ার এবাৰ কোয়েশ্চন নম্বৰ 5 21 সেন্টিমিটার ব্যাসাৰ্ধৰ এটা বৃত্তত এটা চাপে কেন্দ্ৰত 60 ডিগ্ৰী কোণ কৰে এটা ও কেন্দ্ৰীয় বৃত্ত ইয়াতে ব্যাসাৰ্ধ r ইকুয়াল টু 21 সেন্টিমিটার আৰু আমাক দিছে কেন্দ্ৰত 60 ডিগ্ৰী কোণ উৎপন্ন হয় গতিকে ইয়াত থিটা ইকুয়াল টু 60 ডিগ্ৰী ব্যাসাৰ্ধ r ইকুয়াল টু 21 সেন্টিমিটার আমাক কৈছে চাপটোৰ দৈৰ্ঘ্য মানে এটো APB চাপ এই চাপৰ দৈৰ্ঘ্য উলিয়াম 1 নম্বৰ এর ফর্মুলাটো কি আছে থিটা বাই 360 into 2 pi r গটিকে 60 by 360 into 2 into 22 by 7 into radius 21 0 0 cancel যাব 636 6 times 7 and 21 of 3 2 to 6 গটিকে আমাৰ आंसर আইল 22 সেন্টিমিটার
গতিকে চাপটোৰ APB চাপৰ দৈৰ্ঘ্য হ'ল 22 সেন্টিমিটাৰ। এতিয়া কৈছে চাপটোৰ দ্বাৰা গঠন হোৱা বৃত্ত কলাৰ কালি উলিয়াব লাগে। তাৰমানে OAPB গতিকে এই বৃত্ত কলাৰ কালি উলিয়াম। বৃত্ত কলা OAPB O কালি equal to theta by 360 into pi r square. 60 by 360 into 22 by 7 r square গতিকে 21 into 21 0 0 cancel যাব 6 এৰে 36 of 6 3 times 3 ৰে 6 of 2 2 रे 22 11 बार गोल गतिके 11 into 21 210 231 सेंटीमीटर स्क्वायर एटु हल आमार बृत्त कला OAPB ৰ কালি। এতিয়া কৈছে অনুৰূপ জ্যাডালৰ দ্বাৰা গঠন হোৱা বৃত্ত খণ্ডৰ কালি লাগে, অৰ্থাৎ এই খণ্ডটোৰ কালি লাগিব। APBA বৃত্ত খণ্ডৰ কালি। গতিকে আমাৰ বৃত্ত কলাৰ কালি উলিয়াই আছে, আমি এই ত্ৰিভুজৰ কালিটো উলিয়াব লাগিব। কালি ট্ৰায়াঙ্গল OAB কি হ'ব? এটো এটা সমবাহু ত্ৰিভুজ, এটো 60 ডিগ্ৰী এংগল আছে আৰু এইকেইডাল সমান, গতিকে এটা সমবাহু ত্ৰিভুজ। ইয়াৰ কালিৰ সূত্ৰ √3/4 into বাহু স্কয়ার। বাহু হৈছে 21 গতিকে 21 স্কয়ার অর্থাৎ √3/4 21 into 21 441 সেন্টিমিটার স্কয়ার। therefore বৃত্ত খণ্ড APB এর কালি ইকুয়াল টু গোটে বৃত্ত কলাৰ কালি কিমান আছিল? আমাৰ আছিল 231 মাইনাস এটা এইখিনি ত্ৰিভুজৰ কালি 441 √3/4 সেন্টিমিটার স্কয়ার। এইবাৰ আমি পিছৰ সমস্যাটোলৈ আহিম। কোৱেশ্চন নম্বৰ 6 এটা বৃত্তৰ এডাল যে কেন্দ্ৰত 60 ডিগ্ৰী কোণ উৎপন্ন কৰে। বৃত্তটোৰ অনুৰূপ গৌণ আৰু মুখ্য বৃত্ত খণ্ডৰ কালি উলিয়াব লাগে। ও কেন্দ্ৰীয় বৃত্ত, এংগল 60 ডিগ্ৰী, ব্যাসাৰ্ধ r equal to 15 সেন্টিমিটার। আমাক অনুৰূপ গৌণ আৰু মুখ্য বৃত্ত খণ্ডবোৰৰ কালি উলিয়াম। ইয়াতো থিটা equal to 60 ডিগ্ৰী, r equal to 15 সেন্টিমিটার। এতিয়া গৌণ আৰু মুখ্য বৃত্ত খণ্ডবোৰৰ কালি, গতিকে বৃত্ত খণ্ড বুলি কোৱাৰ লগে লগে আমাৰ এইটো হৈছে গৌণ বৃত্ত খণ্ড আৰু সেইটো হৈছে মুখ্য বৃত্ত খণ্ড। এতিয়া প্ৰথমতে আমি বৃত্ত কলাৰ কালি উলিয়াম। OAPB O পাইৰ মান ল'ব আছে 3.14 into radius 15 into 15
6 এৰে 36 ক 6 টাইম 3 ৰে 6 ক 2 3 ৰে 15 ক 5 1 equal to 117.75 centimeter square. এতিয়া আমি এই বৃত্ত কলাৰ কালিৰ পৰা এই ত্ৰিভুজৰ কালিটো মাইনাস কৰিম। এতিয়া ত্ৰিভুজৰ কালিটো উলিয়াই লওঁ। equal to √3/4 into side square, গতিকে 15 square. √3 মান দিয়া আছে আমাক 1.73 into 15 into 15 divided by 4 equal to আমাৰ আহিব 97.3125 centimeter square. এতিয়া আমি বৃত্তখণ্ডৰ কালি উলিয়াম। বৃত্তখণ্ড APB ৰ কাল কিমান হ'ব 117.75 minus 97.3125 centimeter square equal to কিমান হ'ব 20.4375 centimeter square. এবাৰ আমি মুখ্য বৃত্তখণ্ডৰ কালি উলিয়াম। তাৰ কাৰণে আমি গোটেই বৃত্তৰ কালি উলিয়াম। বৃত্তৰ কালি equal to pi r square equal to 3.14 into 15 into 15 equal to 706.5 centimeter square. এতিয়া therefore বৃত্তখণ্ড এইবাৰ আহিব আমাৰ মুখ্য বৃত্তখণ্ড AQBA equal to কিমান হ'ব গোটেই বৃত্তৰ কালি 706.5 minus 20.4375 centimeter square equal to 686.0625 centimeter square. এবাৰ আমি ইয়াৰে পিছৰ সমস্যাটোলৈ আহিম। কুৱেশ্যন নম্বৰ 7 লৈ আহিছোঁ। এবাৰ আমি দিছে 12 সেন্টিমিটাৰ এটা ব্যাসাৰ্ধৰ এটা বৃত্তৰ এডাল জীয়াই কেন্দ্ৰত 120 ডিগ্ৰী কোণ উৎপন্ন কৰে। গতিকে বৃত্তখণ্ডৰ কালি ডিগ্ৰী আৰু আমাক ব্যাসাৰ্ধ দিছে 12 সেন্টিমিটাৰ। আমাক কৈছে কি বৃত্তখণ্ডৰ কালি, গতিকে ইয়াত θ ইকুৱেল টু 120 ডিগ্ৰী r ইকুৱেল টু 12 সেন্টিমিটাৰ। এতিয়া যেহেতু অকল বৃত্তখণ্ড, গতিকে আমি কি লিখিম বৃত্তখণ্ড APB এর কালি ইকুয়াল টু θ by 360 into pi minus sin θ by 2 cos θ by 2 whole bracket r square 120 by 360 pi এর মান 3.14 minus sin θ by 2 120 গতিকে 60 ডিগ্ৰী আকৌ cos 60 ডিগ্ৰী
ব্ৰেকেট r স্কোয়ার মানে 12 স্কোয়ার এটো কিমান হ'ব 0 0 ক্যান্সেল যাব 12 এৰে 3 টাইমস গতিকে 1/3 into 3.14 minus sin 60 এর ভ্যালু √3/2 cos 60 এর ভ্যালু half into 12 square 144 √3 এর মান দিয়া আছে 1.73 গতিকে 3.14/3 minus 1.73/4 into 144 LCM I got 12 3 रे 4 into 144 equal to 88.44 centimeter square আমাৰ আজিৰ খণ্ডতে ইয়াতে শেষ কৰিছো আমি পিছৰ খণ্ডত কোৱেশ্চন নম্বৰ 8 ৰ পৰা আমি 14 লৈকে আৰম্ভ কৰিম আজিৰ খণ্ডতে ইয়াতে সমাপ্তি কৰিলো ধন্যবাদ